নমস্কাৰ ছাৰ, ধন্যবাদ জনালোঁ মোক মঞ্চত দুআষাৰ ক'বলৈ দিয়াৰ বাবে। শিশু দিৱস উপলক্ষে আজি মঞ্চত আসন শুৱনি কৰা আমাৰ সভাপতি মহোদয় ডাঙৰীয়া তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ অতিকৈ চেনেহৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিদ্যালয়ত একত্ৰিত হৈছোঁ শিশু দিৱস উদযাপন কৰিবৰ বাবে। কাৰণ এই দিনটোতে আমাৰ স্বতন্ত্ৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল আৰু তেওঁৰ এই জন্মদিনটোক আমি 14 নৱেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে পালন কৰোঁ। তেওঁ বিশ্বাস কৰিছিল যে শিশুসকলে হৈছে এটি জাতিৰ শক্তিশালী ভেটি আৰু লগতে তেওঁ কৈছিল শিশুসকল হৈছে দেশৰ এটি ভৱিষ্যত, শিশুসকলে হৈছে দেশৰ এটি ভৱিষ্যতৰ নাগৰিক আৰু এই শিশুসকলৰ প্ৰতি থকা তেওঁৰ অত্যন্ত মৰম আৰু ভালপোৱাৰ বাবে শিশুসকলে তেওঁক চাচা নেহেৰু উপাধিৰে সন্মানিত কৰিছিল। তেওঁ মতে শিশুসকল হৈছে এটি সৰু ফুলৰ পাহিৰ দৰে, সেই ফুলপাহ আমি যত্নৰে পোহপাল দিলেহে আমাৰ দেশৰ ভৱিষ্যত উজ্জ্বল হ'ব। আৰু লগতে তেওঁ শিশুসকলৰ মনটো সদায় সত্য, সততা আৰু কৰুণাৰ পথত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিছিল। তেওঁৰ এই উৎসাহবোৰ আমি প্ৰত্যেক শিক্ষাগুৰুৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাবলৈ কৰ্তব্য পৰায়ণ হ'ব লাগে। আমাৰ নেহেৰুজীয়ে ইংৰাজীত এষাৰ কথা কৈছিল, "The children of today will make the India of tomorrow and our children will make our bright future of our country." সেই চেগতে মই সকলোকে আকৌ এবাৰ শিশু দিৱসৰ অলেখ শুভেচ্ছা তথা মৰম জ্ঞাপন কৰিলোঁ। ইয়াকে কৈ